বিদ্যা কোচিং কিতাপৰ এটা সৰু ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছো সৰু যদিও এটা অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব টাইটেলটো কি ভিডিঅ'টো দা টি ইণ্ডাষ্ট্ৰি অফ আসাম অসমৰ চাহ উদ্যোগ কিয় এটো এটা ইম্পৰ্টেন্ট ভিডিঅ' হৈ গল আৰু কিয় এটো এটা ইম্পৰ্টেন্ট টপিক হৈ গল কাৰণ ফেব্ৰুৱাৰী মাহত আমাৰ অসমৰ চাহ উদ্যোগে 200 বছৰ অতিক্ৰম কৰাৰ কাৰণে আমি চাহ জনগোষ্ঠী লোকসকলৰ সৈতে আমি কৈছিলো এটা ফেষ্টিভেল অনুষ্ঠিত কৰিছিলো ঝুমুৰ নৃত্য আমি প্ৰদৰ্শন কৰিছিলো ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে ঠিক আছে সো আমি তাত প্ৰায় 9000 ঝুমুৰ ডেন্সাৰ ক্লাবত লৈ পেলাই ইমান ধুনীয়া এটা প্ৰগ্ৰাম আমি সেলিব্ৰেশন কৰিবলৈ পাইছিলো ঠিক আছে সো এতিয়া কথাটো হ'ল যে টি ইণ্ডাষ্ট্ৰি বিষয় আমি চাবলৈ কি কাৰণ আছে আমি কাৰণ যোৱা বছৰতে আগৰ বছৰ আমি এপিএসসি পেপাৰ দেখিছিল তাত এটা সিটিসি এটা প্ৰশ্ন এটা আহিছিল এটা এমসিকিউ এটা আহিছিল প্ৰিলিমছত সো এই উদ্যোগটোৰ লগত জড়িত মানে অসমৰ চাহ উদ্যোগটোক আপুনি এৰিব নোৱাৰে এটা গুৰুত্বপূৰ্ণ টপিক হ'ব সো আমি আজি এটা কোৱেশ্চন লম সেই কোৱেশ্চনটোৰ লগত আমি আজি টপিকটো আলোচনা কৰিম যে আমি প্ৰিলিমছৰ মানে মেইনছৰ কাৰণে এই কোৱেশ্চনটো আমাক কেনেকৈ হেল্প কৰিব সো প্ৰশ্নটো কি আছে যে ডিসকাস দা ৰোল অফ দা টি ইণ্ডাষ্ট্ৰি ইন আসামছ ইকনমি এণ্ড দা চ্যালেঞ্জেস ইট ফেসেস কথা হ'ল যে অসমৰ ইকনমিক ক্ষেত্ৰত চাহ মানে উদ্যোগে কি সহায় কৰে আৰু এই চাহ উদ্যোগে কি ধৰণৰ প্ৰবলেম এতিয়া ফেস কৰি আছে আৰু লগতে আমাক এই ধৰণৰ দিব পাৰে যে হাউ ক্যান ৰিসেন্ট টেকনলজিক্যাল ইন্টাৰভেনশনস লাইক এআই এণ্ড ব্লকচেইন এড্ৰেছেস দিস ইস্যুস আৰু এআই আৰু ব্লকচেইনে কি ধৰণে সহায় কৰিছে বা কেনেকৈ মিট কৰিছে এই টেকনলজি বিলাক অহাৰ পাছত ইণ্ডাষ্ট্ৰীৰ লগত কিনো চেঞ্জেস হৈছে সো এইখিনি কথা আমি আলোচনা কৰিব গৈ আছো খুব কম সময়ৰ ভিতৰতে আমি গোটেই কথাখিনি আলোচনা কৰিবলৈ চেষ্টা কৰিম ফাৰ্স্ট আমি ৰুটটো জানিবই লাগিব আৰু সেই ৰুটটো হ'ল যে কি ডিস্কভাৰ কেতিয়া হৈছিল ইণ্ডিয়াত সো অসমত আপুনি যদি কয় যে ইন 1823 ৰবাৰ্ট বুশে টি ডিস্কভাৰ কৰিছিল আৰু যন্ত্ৰ কি হয় স্কটিছ এডভেঞ্চাৰৰ হয় আৰু তেওঁ ডিস্কভাৰ কৰাৰ পাছত অসমত তোমাৰ কি হ'ল টি উৎপাদন বাঢ়িলে আৰু মানে কি টি মানে আৰম্ভণি হ'ল আৰু অসমৰ টি প্ল্যান্টাৰ কমাৰ্শিয়েল টি প্ল্যান্টাৰ কোন হয় মনিৰাম দেৱান আমি জানো মানে মনিৰাম দেৱান আমাৰ কোন হয় কমাৰ্শিয়েল টি প্ল্যান্টাৰ হয় যাৰ বাগান আপোনাৰ যোৰহাটৰ চিনামৰ আৰু শিৱসাগৰ আছিল ঠিক আছে সো তেওঁ কি কৈছিলে অসমৰ আপাৰ আসামৰ যেটো ব্ৰহ্মপুত্ৰ ভ্যালি এৰিয়া আছিল তাত গৈছিলে সিংহসকলে যে ইউজ কৰি আছিল হেবিলাক কি হৈছিল টি প্ল্যান্টেশন কৰা হৈছিল আৰু তেতিয়া পৰা কমাৰ্শিয়েল কাল্টিভেশন অফ টি কি হৈছিল আৰম্ভ হৈছিল সো ব্ৰিটিছ কলনী সময়ৰ পৰা আহিছিল দা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী এস্টাব্লিশড দা ফাৰ্ষ্ট টি গাৰ্ডেন ইন চাবুৱা ডিব্ৰুগড় ইন 1837 ত ডিব্ৰুগড় চাবুৱাত কি কৈছিল ব্ৰিটিছে টি গাৰ্ডেন আৰম্ভ কৰিছিল সো ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী মানে কেতিয়া আহিছিল ইণ্ডিয়ালৈ সো 1600 চনতে এজ এ ট্ৰেডাৰ আহিছিল ভাৰতলৈ ঠিক আছে কিন্তু তেওঁলোকে ৰুল কৰিবলৈ আৰম্ভ কৰিছিল আফটাৰ 1757 মানৰ পৰা তেওঁলোকে ৰুল কৰিবলৈ আৰম্ভ কৰিলে তেওঁলোকে দুই ধৰণে ৰুল কৰিছে আমি জানিছিলো এটা কোৱা হয় তোমাৰ কোম্পানী ৰুল আৰু কোম্পানী ৰুল তোমাৰ কেতিয়া শেষ হৈছিল কোম্পানী ৰুল শেষ হৈছিল 1857 ত শেষ হৈছিল আৰু 1858 পৰা তোমাৰ কি আৰম্ভ হৈছিল এই 1858 পৰা আৰম্ভ হৈছিল তোমাৰ 1947 লৈকে ক্ৰাউন ৰুল আৰম্ভ হৈছিল ঠিক আছে ওকে এতিয়া কথা আপুনি এটা শব্দ পাব যে চাৰ্টাৰ এক্ট সো চাৰ্টাৰ এক্ট কাক কয় গম পায় নে আপুনি সো 1733 এখন এক্ট আহিছিল 1733 এখনক আমি কওঁ ৰেগুলেটিং এক্ট বুলি কওঁ কি বুলি কওঁ ৰেগুলেটিং এক্ট মই গোটেই এক্ট বিলাকৰ ওপৰত এটা ক্লাস কৰি থোৱা আছে আপুনি তাত চাবগে যে শৰ্টকাট আপুনি কেনেকৈ কোনখন এক্ট কি আহিছিল কেতিয়া আহিছিল কোনখন এক্টৰ মতে কি কাম হৈছিল সো গোটেইখিনি দিয়া আছে আপুনি এবাৰ তাত চাই ল'ব পাৰিব ৰেগুলেটিং এক্ট 1733 মতে কোৱা হৈছিল যে এখন মাত্ৰ আহিছিল ভাৰতত থকা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীকে ৰেগুলেট কৰিবৰ কাৰণে অকল ব্ৰিটিছৰ কোম্পানীটোক ৰেগুলেট কৰিবৰ কাৰণে অহা এখন এক্ট হয় কিন্তু এই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী যদি আহিলে সো অহাৰ পাছত এই কোম্পানীটোৱে ভাৰতৰ মানুহখিনিৰ ওপৰত কেনেকৈ শাসন কৰিব সেই বিষয়ে যিবিলাক ৰুলছ ইংলেণ্ডৰ পৰা বনি আহিব সেই লখিনিক তোমাক কি বুলি কোৱা হ'ব সেইখিনি চাৰ্টাৰ এক্ট বুলি কোৱা হ'ব কিন্তু ভাৰতত থাকি ভাৰতৰ কাৰণে যদি ল বনাব লগা হয় সেইখিনি আমি গভৰ্নমেন্ট অফ ইণ্ডিয়া এক্ট বুলি পঢ়িবলৈ পাইছিলো ঠিক আছে সো কি হ'ল তাৰ পৰা অসমত তোমাৰ কি হ'ল টি কাল্টিভেশন টি কমাৰ্শিয়েলি যেটো মানে সিস্টেম অফ কাল্টিভেশন আৰম্ভ হৈ গৈছিল ঠিক আছে আৰু অসমৰ যেটো ফেভাৰেবল ক্লাইমেট অফ ফাৰ্টাইল সইলৰ কাৰণে ইয়া আপোনাৰ গ্ৰোথ অফ ডেভেলপমেন্ট বহুত বেছি হোৱা দেখা গৈছিল ঠিক আছে ওকে সো মেচিনাইজেশন এন্ড গ্ৰোথৰ বিষয়ে আমি কি জানো সো আমি জানো যে প্ৰথমে টি কাল্টিভেশন সম্পূৰ্ণ মেনুৱেল আছিল ঠিক আছে লেবাৰ বিলাকক আমি হায়াৰ কৰি অনা হৈছিল তেওঁলোকে কৈছিল টি কাল্টিভেট কৰিছিল বাই 1896 টি ৰোলিং এন্ড ড্ৰাইং মেচিনছ were introduced boosting production efficiency the Assam company formed in 1839 was India's first tea company laying the foundation for large scale estate ঠিক আছে সো 1896 ৰ পাছত কি হৈছিল অসমত টি মেচিন বিলাক আৰম্ভ হৈছিল যে কেনেকৈ তোমাৰ কি কৰিব লাগে
গোটেইখিনি মেচিন ডিস্কভাৰ হোৱাৰ পাছতে তোমাৰ এফিচিয়েঞ্চি মানে প্ৰডাকশ্যনত তোমাৰ কি হৈছিলে বহুত বেছি ভাল হৈছিলে চ' অসমৰ ভূমিকা কি তোমাৰ গোটেই গ্ল'বেল ট্ৰেডৰ ক্ষেত্ৰত অসমৰ ভূমিকা অতি বেছি কাৰণ 50% অফ টি প্ৰডাকশ্যন অসমৰ পৰাই যায় ভাৰতৰ 50% অফ টি প্ৰডাকশ্যন আপোনাৰ কি হয় অসমৰ পৰাই যায় আৰু অসমৰ মানে টিৰ ডিমাণ্ড আপোনাৰ বহুত বেছি আছিলে কাৰণ যিটো তাৰ ফ্লেভাৰ আছিলে হয়নে চ' এইটোৰ কাৰণে গোটেই গ্ল'বেল মাৰ্কেট লাইক ইউকে নিচিনা জেগাত আপোনাৰ কি হৈছিলে গোটেই অসমৰ চাহে দপদপাবলৈ আৰম্ভ কৰিছিলে চ' প্ৰডাকশ্যন কেনেকুৱা অসমৰ চাহৰ Assam produces approximately 700 million kg of tea annually, accounting for over 50% of India's total population. Total tea production. আৰু তাৰ পৰা ক'বলৈ গ'লে it is the largest tea producing state in India. So ভাৰতৰ আটাইতকৈ বেছি চাহ উৎপাদনকাৰী যিখন ৰাজ্য হ'ব এখন কি হ'ব অসমখনে হ'ব ইয়াত এমপ্লয়মেণ্ট কিমান মানুহ জড়িত হৈ আছে প্ৰায় 10 লাখ মানুহে জড়িত হৈ আছে ঠিক আছে ইয়াৰ উইমেনৰ সংখ্যা বহুত বেছি আছে প্ৰায় 800খন ডাঙৰ চাহ বাগিচা আছে আৰু সৰু সৰু চাহ বাগিচা ঘৰে প্ৰতি আছে আমাৰ আপাৰ আছামৰ ফালে যদি আপোনালোকে দেখিব যে আপুনি প্ৰায় যদি আপুনি যোৰহাট গোলাঘাট ডিব্ৰুগড় আৰু আপুনি শিৱসাগৰ এইবিলাক জেগাত যদি আপুনি ফুৰিবলৈ আহিব দেখিব যে আপুনি প্ৰত্যেক ঘৰত এঘৰত মানুহ নাই যাৰ ঘৰত হয়তো চাহ খেতি নাই ঠিক আছে কম বেছি পৰিমাণে সকলো ঘৰতে চাহ আছে আৰু সেই চাহৰ পৰা কি হয় জীৱিকা নিৰ্বাহ কৰি থকাও আমি দেখিবলৈ পোৱা যায় ঠিক আছে আমাৰ ঘৰতো কি আছে চাহ বাগান আছে So, here for revenue ki dhoroner income hoisile in financial year 2024 to 2025 the Guwahati Tea Auction Center GTAC আপোনাৰ কি হৈছিলে হাইয়েষ্ট টাৰ্নঅভাৰ কৰিছিলে 3850 crore selling কৰিছিলে কিমান 170 মিলিয়ন কেজি চাহ সেলিং কৰিছিলে আৰু সেলিং কৰি পেলাই 3850 crore কি হৈছিলে ৰেভিনিউ জেনাৰেট কৰিছিলে আৰু এক্সপোৰ্ট কেনেকুৱা যে আসামৰ টি কন্ট্ৰিবিউট significantly to India tea exports which reached a decade high of 255 million kg in 2024 key market include the UK Russia and Middle East so এইবিলাক ইমান ডাঙৰ ডাঙৰ কান্ট্ৰিলে আমাৰ অসমৰ পৰা 2024 চনত 255 মিলিয়ন কেজি চাহপাত কি কৰিছে ৰপ্তানি কৰা হৈছে এইটো এটা ভাল খবৰ হয়নে আমি এইকেইটা পইণ্ট আমি টু ডি পইণ্টত আমি এইকেইটা কথা মনত ৰাখিলে আমাৰ ফিলিমছৰ কাৰণে হেল্প হ'ব আৰু গোটেই পিডিএফটো যদি আপুনি পাই যায় আপোনাৰ কি হয় মেইনছৰ কাৰণে হেল্প হ'ব মই গোটেই পিডিএফটো আপোনাৰ আমাৰ এপৰ লিংকত মই দি দিম তাৰ গৈ আপুনি ডাউনলোড কৰি ল'ব পাৰিব ফ্ৰী অফ কষ্ট থাকিব তো আসাম ইকনমি কি হ'ব the tea industry supports allied sector like packaging transport and tourism so গোটেই কেইটা ক্ষেত্ৰত তোমাৰ আসামৰ ইকনমি কি হয় টি ফালৰ পৰা বা টি বাগানে আমাক কৈছে সহায় কৰি আছে সো আসাম বাজেটত টি বিষয় চাহৰ বিষয় কিবা মানে ইন্ট্ৰোডিউস কৰা হৈছিল নেকি এবাৰ Finance Minister Ajanta Neuk proposed an AI-driven blockchain-based tea auction system to modernize trade. So, এতিয়া কথা হল যে AI-driven মানে কি হ'ব? So, আপোনাৰ চাহৰ যিটো গুণাগুণ চাহপাত আপোনাৰ ভাল বেয়া কোৱালিটি অফ টি হেতু আপোনাৰ কি হ'ব AI দ্বাৰা কেৱল নিৰীক্ষণ কৰা হ'ব যে চাব যে তো আপুনি মানে কত মানে একো ইয়াত লুকা ভাগু কৰিব নোৱাৰে যে এটো মানে ভুলকে ইন্টাৰপ্ৰেট কৰিব নোৱাৰিব যে AI গোটেইটো বস্তু চাব যে আপোনাৰ চাহটো ভাল কোৱালিটি আছে নাই যদি আছে কিমান পইচা পাবলৈ কি কথা গোটেই ক্যালকুলেশন আপোনাৰ AI দ্বাৰা হ'ব আৰু ব্লকচেইন বেস অকশন মানে কি এই অকশন মানে আপুনি গম পাইছে যে কি হয় যে কোনে কিমান দামত পাৰিব হেতু লব পাৰিব আৰু এই আপোনাৰ নিকা হ'ব আৰু নিকা কেনেকৈ হ'ব কাৰণ যদি আপুনি ব্লকচেইন কৰিব আৰু ব্লকচেইন মানে হল আপোনাৰ প্ৰতিটো কম্পিউটাৰ লিংক থকা মানে প্ৰতিটো সিস্টেমত আপোনাৰ কি হ'ব লিংক থাকিব মানে এটো ওপেন টু পাব্লিক হ'ব সো পাব্লিকে গম পাবলে কিমান টকাত বিক্ৰী কৰা হল যদি এটা কম্পিউটাৰ ইয়াৰ ডেটা কিবা এটা ডেটা ইনপুট কৰি দিয়া হয় সেই ডেটা আপুনি কেতিয়া ডিলিট কৰিব নোৱাৰে সকলো মানুহৰ কাৰণ সকলো পাব্লিকে ইয়াত আপুনি কি ভিজিবল হৈ যাব ইয়াত কোনো ধৰণৰ আপু ঠগিব পৰা সিস্টেমটো না থাকিব হেতু হ'ব কি AI ড্ৰাইভেন ব্লকচেইন বেসড টি অকশন সিস্টেম এটো কি অজন্তা নেওগে এবাৰ ইন্ট্ৰোডিউস কৰিছে সো এটো এটা ইম্পৰ্টেন্ট পইণ্ট হৈ গল আপুনি এটো মনত ৰাখাটো বহুত বেছি ইম্পৰ্টেন্ট হ'ব enhance transparency গোটেই সিস্টেমটোৰ পৰা ট্ৰান্সপাৰেন্সি হয় কোনো লুকা ভাকু নাথাকে তাৰ কাৰণে এটো সিস্টেম ইন্ট্ৰোডিউস কৰা হৈছে and ensure better prices for growers The Northeast Tea Association welcome this initiative. So আপোনাৰ যদি ফুল ফৰ্ম হয় NET ফুল ফৰ্ম কি হ'ব বা আপুনি যদি অপচন দিয়ে কি হ'ব the Northeast Tea Association হৈ যাব Subsidies and welfare because যদি আমি চাব যাও the Assam government offers subsidies like Rs 10 kg for orthodox tea and 25% subsidy on plant এটো আমাৰ কাৰণে ইম্পৰ্টেন্ট বৰ্তন হ'ব কিন্তু এইটো এটা পইণ্ট হৈ গল যে oil palm cultivation উপৰত আমাৰ কি হয় ইউনিয়ন মিনিষ্ট্ৰি এটা প্ৰপোজাল দিছে যে in April 2025 the union ministry extended the NMEOP scheme to Assam tea estates for oil palm cultivation over diversify income আপোনাৰ মানে কি বাগানৰ লগতে আপোনাৰ oil cultivationৰ কাৰণেও কি হৈছে সেন্ট্ৰালি আপোনাৰ কি হৈছে এটা স্কিমত আমাৰ ইন্ট্ৰোডিউস কৰা দেখিবলৈ পোৱা গৈছে ঠিক আছে সো এটা কথা হল যে টি ইন্ডাষ্ট্ৰি অসমৰ সোশিয়াল আৰু কালচাৰাল ইকোনমি বা কালচাৰাল সাইডত কেনেকা শেপ কৰিছে তাত যদি আমি চাব যাম এই ধৰণে লিখিব লাগিব থ্ৰী টাইপস দা ইন্ডাষ্ট্ৰি আমি কি লিখিম
tea tribes, the industry relies heavily on the Adivasi tea tribes, both from Jharkhand's Chotanagpur region by the British in the 19th century. So এতিয়া আমাৰ tea garden সমূহত যিসকলে কাম কৰি আছে তাত থলুৱা যিমান আছে তাতকে বেছি আপোনাৰ কি আছে ক'লে ঝাৰখণ্ডৰ চটানাগপুৰৰ পৰা অহা ব্ৰিটিছে লৈ অনা কিছুমান মানুহ যিসকলক বাগানত তেওঁলোকে কাম কৰিবলৈ আনিছিলে দিস কমিউনিটিজ ইনক্লুডিং থাকিব পাৰে আপোনাৰ মুণ্ডা সন্থাল এণ্ড উৰিয়া form a significant demographic in Assam. Cultural contribution কি হ'ব তেওঁলোকৰ the tea tribes introduced Jhumur এইটো কাৰণে আপোনাৰ পইণ্ট এটা বনিব যে কালচাৰেল কন্ট্ৰিবিউশন কি আছে বুলি ক'লে আপুনি এই পইণ্টটো ইন্ট্ৰোডিউস কৰিবই লাগিব যে ট্ৰেডিশনেল ফোক ডান্স তেওঁলোকৰ which is now a cultural symbol of Assam হৈ গ'ল in February 2025 প্ৰায় 9000 ঝুমুৰ ডেন্সাৰ পাৰফৰ্ম কৰিছিলে to mark 200 years of tea industry so 200 বছৰীয়া গ্লোৰিয়াছ টি ইণ্ডাষ্ট্ৰি যেটো সমাপ্তিকৰণ তো তাৰ পাছতে আমাৰ কি হয় এই ফেষ্টিভেলটো আমি অনুষ্ঠিত কৰিছিলো সোশ্যাল চ্যালেঞ্জেস কি থাকিব পাৰে টি গাৰ্ডেন বিলাকৰ টি ওয়াৰ্কাৰ বিলাকে চ্যালেঞ্জ কি কৰিব লগা মানে কি সমস্যা সন্মুখীন হ'ব লগা হয় তেওঁলোকৰ সমস্যা আহি গ'ল টি গাৰ্ডেন ওয়াৰ্কাৰ স্পেশালি উইমেন ফেস লো ওয়েজেস তেওঁলোকৰ বোলে কম দৰমহা পাতিবা কম হাজিৰা পায় পুৱাৰ লিভিং কন্ডিশন হয় বাগান বিলাকৰ আপুনি যদি সিচুৱেশন চাব ন পুৱাৰ লিভিং কন্ডিশন যদি আপুনি বাগানত ফুৰিবলৈ যায় বা চাবলৈ যায় আপুনি যেতিয়া ঘৰবোৰ দেখিব একদম হিটো পিছত হিটো ঘৰ দেখিব লব আপুনি আৰু কোনো হাইজিন বোলা বস্তুটো বহুত কম আছে খোৱা বোৱা বস্তুটো বহুত কম আছে মানে এটা বহুত মানে একদম ৰুৰেলতকৈ ৰুৰেল আপুনি দেখিলে মানে আপুনি ভাবিব যে কি ধৰণৰ কন্ডিশন একদম পুৱাৰ লিভিং কন্ডিশন এটা থাকে এণ্ড লিমিটেড এক্সেছ টু এডুকেশ্যন শিক্ষাৰ ক্ষেত্ৰত আপুনি ক'বই নালাগে যে বহুত কম শিক্ষা ল'বলৈ ল'ৰা-ছোৱালী বুজায় যদি স্কুলত নামটো আছে মই হয়তো কোৱা নাই যে স্কুলত নামটো থাকিব পাৰে অকল নাম থাকিলে নহ'ব তেওঁলোকে স্কুলত বহুত কম যায় আৰু গাৰ্জেনো তাৰ কাৰণে বহুত বেছি এটা কনচিয়াছ নহয় কাৰণ তেওঁলোক কামলৈ যাব লাগে আৰু মানে শিশুবিলাক ঘৰত থৈ যোৱা হয় আৰু তাত হেল্থ কেয়াৰ বিষয়ে বহুত বেছি তোমাৰ কি হয় মানে বহুত পুৱাৰ লিভিং কন্ডিশন তাত দেখিবলৈ পোৱা যায় women are the backbone of the industry but endure exploitation harsh working condition ঠিক আছে তাত যদি women বোৰ নাথাকে চাহপাত ছিঙিবৰ কাৰণে বহুত বেছি প্ৰবলেম হ'ব এই women সকলৰ কাৰণে বহুত বেছি এটা কিনা তাত সুবিধা নাই সো এটা কথা হ'ল এন ব্লকচেইন অকচন সিস্টেম কি হয় বুলি যদি আপুনি সুধে তাত আমি চাব লাগিব যে ইন দা 2025-26 Assam budget, the state proposed India's first AI-driven blockchain-based e-auction platform to ensure transparency. So, তামান এইগিটা কি হয় এইগিটা হল যে recent development. যে যেটো কোৱেশ্চন মই আলোচনা কৰিব গৈছিলো সেই কোৱেশ্চনটো আমি টপিক ওয়াইজ টপিক এনেকে লৈছো যে এইখিনি হ'ল যে রিসেন্ট ডেভেলপমেন্ট কি লোৱা হৈছে টি ইন্ডাষ্ট্ৰিটো মানে অলপ কি ডেভেলপিং কৰিব কাৰণে আপুনি গোটেই কিটা পইণ্ট চাব মই গোটেই পিডিএফটো আপোনাৰ কাৰণে আপলোড কৰি দিম গোটেই পিডিএফটো আপুনি ধুনীয়াকৈ চাব সো এতিয়া চাও যে আমাৰ যে ৰিসেন্টলি ফেব্ৰুৱাৰী মাহত যে হৈ গৈছিলে আমাৰ ঝুমুৰ যেটো নৃত্য আছিল তো তাৰ বিষয়ে আমি অকমান চাব গৈছো Assam has completed 200 years of tea industry আমি এইটো এটা এক নম্বৰ পইণ্ট পালো on this occasion traditional Jhumur dance was organized about 8000 artists participated in it Jhumur dance ki hobo it is a traditional dance style of Assam Jhumur is a folk dance of the southern ethno-linguistic group who trace their origin to the Chotanagpur region so he phalar por oha eta কি হয় আপোনাৰ এটা উৎসৱ বা এই ফলৰ পৰা অহা এটা কি হয় folk dance হয় যেটো আমাৰ অসমত এটা আমাৰ ৰিসেন্টলি সেলিব্ৰেট আমি কৰিছো in this dance আৰু এই ড্যান্সত বা এই নৃত্যত কি আছিল women are the main dancers and singers while men play traditional instruments আৰু women বিলাক গান গাব নাচিব আৰু তাবা যিখিনি মেন হ'ব তেওঁলোকে মাদল বজাব ঢোল বজাব বা ঢাক বা ড্ৰাম বা কিম্বলস এবিলাক বজাব ফ্লুট এন্ড চেন্নাই এবিলাক কি হ'ব শেহনাই এবিলাক বজাব women wear special red and white sarees during this time The dancers stand shoulder to shoulder and move in a coordinated pattern while singing couplet in their native language Nagpuri, Khotra and Kumali. এইবিলাক ভাষা তেওঁলোকে কি হ'ব গানবিলাক গাব বুলি আমি সোৰ্সত পাইছো ঠিক আছে সো এইটো এটা ইম্পৰ্টেন্ট টপিক আছিল বুলি মই ভাবো কাৰণ টপিকটো আমাৰ কি হয় যোৱাবাৰো এই টপিকটোৰ পৰা এটা প্ৰশ্ন অহা দেখা গৈছিলে সো এটা ইম্পৰ্টেন্ট কোৱেশ্চন আমি মানে আপোনালোকৰ আগত ডিসকাস কৰিলো নেক্সট এটা ক্লাস আৰু এটা আহি আছে এটা ইম্পৰ্টেন্ট তাৰ কাৰণে আপোনালোক ওয়েট কৰিব যদি কোনোবা সিটেটৰ মানে প্ৰিপাৰেচন চলাই আছে আমাৰ পৰা কোৰ্স ল'ব পাৰে এপত এভেইলেবল আছে ডেমো ক্লাছ আপুনি কোৰ্সটো বাই কৰিব পাৰে থ্যাংক ইউ ভেৰি মাচ